শ্ৰদ্ধা ৰাইজ, নাৰু দাসৰ প্ৰণাম ল'ব। আজিৰ নিবেদনটো সকলো অসমবাসী ৰাইজক ভালদৰে শ্বেয়াৰ কৰি দিব, কিয়নো মই অসমৰ বহু জেগা ঘূৰিলোঁ, বহু মানুহৰ লগত লগ কৰিলোঁ, কিন্তু তেওঁলোকৰ ভিতৰত কোনো সৎ সাহস নাই। তো এনেকুৱা মানুহক যদি আপোনালোকে ৰজা নেতা বনায়, তেনেহ'লে কোনোদিনো ৰাইজৰ ভাল সেৱা নহ'ব, এইটো জানিব। তাৰ কাৰণে আপোনালোকে কি কৰিব এইটো আপোনালোকে জানিব। মই যিটো দেখিছোঁ, বুজিছোঁ, জানিছোঁ, দুজন মানুহৰ বাহিৰে অল অভাৰ অসমত কাৰো সৎ সাহস নাই। এনেই সাহস বহুত আছে। এজনে ধৰ্ম লৈ ৰাজনীতি কৰি আছে, এজনে জাতি লৈ ৰাজনীতি কৰি আছে, এজনে খোৱা বোৱা লৈ ৰাজনীতি কৰি আছে। তেওঁলোকে নিজৰ নিজৰ অৰ্থযশ বঢ়াবৰ কাৰণে এইবিলাক কৰি আছে, কিন্তু মানুহক আচল বচাবৰাৰ পথ দেখাবলৈ কোনেও চেষ্টা কৰা নাই, এইটো জানিব। কিয়নো অসমৰ ৰজাজনৰ কথা শুনি মোৰ ল'ৰাই বহুত বেয়া পাইছে। তেওঁ কৈছিলে অসমত অসমীয়া ছাড়া কোনেও ৰাইজৰ সেৱা কৰিব নোৱাৰে। তাৰ কাৰণে সি মোক কৈছে যে এটা মোক টিকেট লৈ দিয়কচোন যিকোনো পাৰ্টিৰ পৰা, মই এবাৰ ৰাজনীতি কৰি ৰাইজৰ পৰা আশীৰ্বাদ লৈ যদি পাই যাওঁ, তেনে মই ৰাইজৰ সেৱা কৰি চাম। গতিকে মোক এইটো দিয়ক। তো আপোনালোকে এই নিবেদনটো যদি গ্ৰহণ কৰে, এবাৰ মোকা দি চাব পাৰে। ননীগোপাল দাস, তেওঁ ৰাইজৰ সেৱা কৰি দেখাই দিব। এই আপোনালোকৰ টিভিৰ নিউজ, ফেচবুকৰ নিউজ চাই চাই তাৰ বহুত বেয়া লাগিছে। গতিকে বচাবৰাৰ মৰ্মই তেওঁলোকে নাজানে। এজনেতো বচাবৰাৰ মৰ্ম কৈ উল্টা পাল্টা কি কৈ দিলে, সেইটোতো আৰু লাইন মতে কোৱা নাই। তাৰ কাৰণে আজিলৈকে মানুহবিলাকে কষ্ট পাই আছে। দাদা ভাই, আপোনালোকে মোৰ ভইচটো কম, অলপ স্পীকাৰ লৈ শুনি অলপ বেলেগ বেলেগ ভাষাতে এই আমি মিডিয়াৰ দাদা ভাইসকলক কৈছোঁ, আপোনালোকে বোলে ৰাইজৰ হিতাকাংক্ষী মানুহ। কিমান হিতাকাংক্ষী মানুহ মোৰ জানা আছে। আজি 4 বছৰ ধৰি নেট চলাই আছোঁ, কিন্তু এটা মই টিভিত চাই নাপালোঁ। আপোনালোকেও কিমান ৰাইজৰ হিতাকাংক্ষী মোৰ জানা হৈ গ'ল আৰু। গতিকে আজি ভিডিঅ'টো দয়া কৰি সকলো ৰাইজক জনাই দিব যে ৰজা নেতা বাচিবলৈ হ'লে যাতে চালি জাৰি চাব। তেওঁ অৰ্থযশৰ কাৰণে ৰজা নেতা হ'ব আহিছে নে মান পাবৰ কাৰণে আহিছে, মানুহৰ কাৰণে আহিছে। এইবিলাক চব চালি জাৰি চাই ল'ব, তাৰ পাছত ৰাইজে ৰজা নেতা বনাব। নহ'লে আপোনালোকৰ আচল বচাবৰাৰ মৰ্ম তেওঁলোকে দিব নোৱাৰিব, এইটো জানিব। নাৰু দাসৰ প্ৰণাম ল'ব। নমস্কাৰ।